নমস্কাৰ অকনিহাত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি প্ৰথমটি অধ্যায়ৰ দ্বিতীয়টি পাঠ আমাৰ বিদ্যালয়ৰ পঞ্চমটি অংক আলোচনা কৰিম এই অংকটিত অনুশীলনীৰ অংকটো আছে কিন্তু অনুশীলনীৰ অংকটোলৈ যোৱাৰ আগতে গোটেই পাঠটিত আমি কিনো শিকিছিলো অকনমান মনত পেলাও আহা আমি ৰতনপুৰ আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু সেই বিদ্যালয়খনৰ কথা আমি শিকিছিলো মনত পৰিছেনে বাৰু সেই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কেনেকৈ ডাস্টবিন ব্যৱহাৰ কৰে লগতে পচন সাৰ কেনেকৈ তৈয়াৰ কৰি গছপুলি বা শাক-পাচলি ব্যৱহাৰ কৰে সেই বিষয়ে আমি জানিছিলো লগতে আমি চাৰিওটা দিশৰ বিষয়েও শিকিছিলো মনত পৰিছেনে বাৰু আৰু ইয়াৰ লগতে আমি কেনেকৈ মান্য একক আৰু মান্য নোহোৱা এককসমূহেৰে জোখমাখ কৰা হয় সেই বিষয়েও আমি শিকিছিলো এতিয়া আহাচোন এই পঞ্চমটি অংক অনুশীলনী আৰম্ভ কৰো এতিয়া মোৰ পিছফালে চোৱা ইয়াত প্ৰথমটি প্ৰশ্ন দিয়া আছে ইয়াত কৈছে দিশ কেইটা আৰু কি কি ইয়াৰ উত্তৰ হ'ব দিশ চাৰিটা সেই কেইটা হ'ল পূব পশ্চিম উত্তৰ আৰু দক্ষিণ ইয়াৰ পিছৰ প্ৰশ্নটো চাও আহা ইয়াত কৈছে তোমালোকৰ বিদ্যালয়ৰ চাৰিসীমাত কি কি আছে লিখা এতিয়া এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিজে কৰিব লাগিব কাৰণ তোমালোকৰ প্ৰত্যেকৰে বিদ্যালয়ৰ চাৰিসীমা বেলেগ বেলেগ গতিকে এনেকৈ তোমালোকে এনেকৈ উত্তৰ লিখি পূব ফালে কি আছে এনেকৈ লিখিবা ইয়াৰ লগতে পশ্চিম লিখি কাষত পশ্চিম ফালে তোমালোকৰ বিদ্যালয়ত কি আছে লিখিবা ঠিক তেনেকৈ উত্তৰ লিখি উত্তৰ ফালে কি আছে এনেকৈ লিখিবা আৰু লগতে দক্ষিণ লিখি দক্ষিণ ফালে তোমালোকৰ বিদ্যালয়ত কি আছে এনেকৈ লিখি যাবা ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক সুধিছে তোমালোকৰ ঘৰৰ চাৰিসীমাত কি কি আছে লিখা ঠিক তেনেকৈ তোমালোকৰে প্ৰত্যেকৰে ঘৰৰ চাৰিসীমাসমূহ বেলেগ বেলেগ হ'ব গতিকে প্ৰথমতে তোমালোকে দিশ কেইটা নিৰ্ণয় কৰি ল'বা তাৰ পিছত তোমালোকে তোমালোকৰ ঘৰৰ চাৰিসীমাত কি কি আছে লিখি যাবা এনেকৈ উত্তৰ লিখি পূব পশ্চিম উত্তৰ দক্ষিণ ফালে কি আছে লিখি যাবা এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত আকৌ প্ৰশ্ন কৰিছে চকলেটৰ বাকলি প্লাষ্টিকৰ খালী বটল আদি পেলাবলৈ কেনেকুৱা ৰঙৰ ডাস্টবিন ব্যৱহাৰ কৰিব লাগে এতিয়া আমি পাঠটোত শিকি আহিছিলো ইয়াৰ উত্তৰ হ'ব কি ৰঙৰ ডাস্টবিন আমি এনেকৈ উত্তৰ লিখিম আৰু কেনেকুৱা ৰঙৰ ডাস্টবিন আমাৰ ব্যৱহাৰ হ'ব নীলা ৰঙৰ তোমালোকে পিছে গোটেই বাক্যশাৰী লিখিও এনেকৈ নীলা ৰঙৰ বুলি লিখিব পাৰিবা যেনেকৈ চকলেটৰ বাকলি প্লাষ্টিকৰ খালী বটল আদি পেলাবলৈ নীলা ৰঙৰ ডাস্টবিন ব্যৱহাৰ কৰিব লাগে এনেকৈ তোমালোকে লিখিব পাৰিবা ইয়াৰ পিছত তোমালোকক খালী ঠাই পূৰ কৰিবলৈ দিছে খালী ঠাই পূৰ কৰা এয়া দেখিছানে খালী ঠাই দিয়া আছে এই খালী ঠাই পূৰ কৰিব লাগে এতিয়া ইয়াত কৈছে সূৰ্যটো সদায় কোন দিশত ওলায় তোমালোকে কোৱাচোন সূৰ্যটো কোন দিশত ওলায় সূৰ্যটো সদায় কোন দিশত ওলায় পূব দিশত গতিকে ইয়াত আমি পূব দিশ লিখিম তাৰ পিছত আকৌ কৈছে আৰু দিশত মাৰ যায় এতিয়া ইয়াত লিখিব লাগে কোন দিশত মাৰ যায় পশ্চিম দিশত মাৰ যায় এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত সুধিছে পচন সাৰ কিদৰে তৈয়াৰ কৰা হয় লিখা এতিয়া আমি এই পাঠটোত পচন সাৰ কিদৰে তৈয়াৰ কৰে শিকিছিলো ইয়াৰ উত্তৰ হ'ব খান্দি থোৱা গাঁত এটাত বিভিন্ন ধৰণৰ কেঁচা সামগ্ৰী যেনে গছৰ ডালপাত ফল-মূল শাক-পাচলি আদিৰ বাকলি পেলাই কিছুদিনৰ কাৰণে পচিবলৈ দিলে পচন সাৰৰ সৃষ্টি হয় এতিয়া বুজি পালা নহয় পচন সাৰ কিদৰে সৃষ্টি হয় ইয়াৰ পিছত
চাওঁ আহা ইয়াত কৈছে পেলনীয়া কাগজৰ পৰা কি বস্তু সাজিব পাৰি লিখা এতিয়া তোমালোকে কোৱাচোন পেলনীয়া কাগজৰ পৰা কি সাজিব পাৰি ইয়াৰ উত্তৰ হ'ব পেলনীয়া কাগজৰ পৰা কাগজৰ ফুল মালা কলাজ নাও আদি বস্তু সাজিব পাৰি ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত কৈছে ঘৰৰ ছবি এখন আঁকি তাৰ দিশকেইটা দেখুওৱা এতিয়া তোমালোকে এটা ঘৰৰ ছবি আঁকিবা আৰু তাৰ দিশসমূহ দেখাবা এতিয়া চোৱাচোন মই এনেকৈ আঁকি ইয়াৰ দিশসমূহ দেখালো এতিয়া চোৱা ওপৰ ফালে উত্তৰ তলৰ ফালে দক্ষিণ আৰু এইফালে পূব আৰু পশ্চিম এনেকৈ তোমালোকে ঘৰৰ ছবি আঁকি ইয়াৰ দিশসমূহ দেখাব পাৰিবা এতিয়া মৰমৰ অকণিহঁত আজিৰ এই অনুশীলনী ইমানতে অন্ত পৰিল ইয়াৰ লগে লগে গোটেই পাঠটো ইমানতে অন্ত পৰিল আশা কৰোঁ অকণিহঁত এই গোটেই পাঠটোত যিখিনি মই তোমালোকক শিকালো সকলোৱে ভালকৈ বুজি পালা গতিকে আজিলৈ আহিছোঁ পৰৱৰ্তী পাঠ লৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম নমস্কাৰ